মোৰ অতি স্পষ্ট কথা যে আমাৰ শিৱসাগৰক যেনেকৈ আমি ধুবুৰী বনাবলৈ নিদিওঁ ঠিক তেনেকৈ ধুবুৰীকো কোনেও শিৱসাগৰ বনাবলৈ নিদিয়ে। চবেই নিজৰ নিজৰ বৈশিষ্ট্য লৈ নিজে নিজে জীয়াই থাকিব। আমাৰ শিৱসাগৰ হ'ল আহোম ৰাজত্বৰ প্ৰাণকেন্দ্ৰ, আহোমৰ আটাইতকৈ ডাঙৰ ৰাজধানী, য'ত ৰংঘৰ আছে, য'ত তলাতল ঘৰ আছে, য'ত শিৱদৌল আছে। সেই আহোমৰ বীৰত্বপূৰ্ণ ৰাজধানী হ'ল আমাৰ শিৱসাগৰ। সেই শিৱসাগৰক আমি কেতিয়াও ধুবুৰী বনাবলৈ নিদিওঁ আৰু ধুবুৰীৰ তাৰ নিজস্ব ইতিহাস আছে। ধুবুৰীত আপোনালোকে নেতাই ধুবুনী ঘাট আছে, আমি সকলোৱে জানো। ধুবুৰীত একদম অসমৰ সবাতোকৈ পুৰণি মছজিদটো আছে। কি মছজিদ বুলি কয় এইটো? আপোনাৰ বানবাৰী মছজিদ আছে। ধুবুৰীত আমাৰ শিখসকলৰ অতি পুৰণি আপোনালোকে সকলোৱে দেখিছে ধৰ্মীয় স্থান আছে। ধুবুৰীত ইয়াতে নিজৰ সত্ৰ আছে, নহয় জানো? তো গতিকে ধুবুৰীও নিজস্ব আপোনাৰ ইতিহাস আৰু ঐতিহ্যৰে সমৃদ্ধ এটা নিজৰ ঠাই, আৰু শিৱসাগৰো নিজস্ব ঐতিহ্যৰে সমৃদ্ধ এটা নিজৰ ঠাই। শিৱসাগৰক আমি শিৱসাগৰ কৰি ৰাখিব খোজোঁ আৰু ধুবুৰীক আমি সকলোৱে ধুবুৰী কৰি ৰাখিব খোজোঁ, হয়নে নহয় কওক? এইটো হ'ল মানে যিটোক ডাইভাৰ্চিটি বুলি কয়, আপোনাৰ ডাইভাৰ্চিটি, আপোনাৰ বৈচিত্ৰ বুলি কয়। বৈচিত্ৰ এটা জাতিক আন এটা জাতি কৰিম বুলি ক'লে কোনেও মানি ল'ব নোৱাৰে, এটা ঠাইক আন এটা ঠাই কৰিম বুলি ক'লে কোনেও মানি ল'ব নোৱাৰে। গতিকে মই ভাবোঁ যে ৰেজাউল কৰিম চৰকাৰে ভুলকৈ হওক শুদ্ধকৈ হওক, মানে মুখেৰে কওঁ বুলি কৈয়ে হওক বা নোকোৱাকৈ হওক, তেওঁ কালি যি বক্তব্য দাঙি ধৰিছে সেই বক্তব্য ভুল। আৰু মই ভাবোঁ যে ৰেজাউল কৰিম চৰকাৰে এই বক্তব্য উঠাই লোৱা দৰকাৰ আৰু অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচৰা দৰকাৰ যে এনেকুৱা কথা ভৱিষ্যতে নকয়। হিমন্ত বিশ্ব শৰ্মাই বিচাৰি আছে যে এনেকুৱা ধৰণৰ, আগতে এনেকুৱা ধৰণৰ কথাবিলাক মানে আজমলে কৈ থাকে যে আজমলে কি বুলি কয়, ইনশাআল্লাহ এনেকৈ কয়নে নাই, যে এইবাৰ আপোনাৰ লুঙি আৰু টুপিৰ চৰকাৰ, মানে অসমত লুঙি আৰু টুপিৰ চৰকাৰ বনাম, এনেকুৱাবিলাক কথা কয়নে নহয়? আকৌ ধুবুৰী শিৱসাগৰ বনাম বুলি কয়, আকৌ শিৱসাগৰক ধুবুৰী বনাম বুলি কয়, আকৌ এটা উত্তেজনাৰ সৃষ্টি কৰিব খোজাটো কি উদ্দেশ্য? কিন্তু গৌৰৱ গগৈ সেইবিলাক একো কথা বুজি নাপাওঁ। কিন্তু মই একদম এটা কথা অতি স্পষ্টভাৱে কওঁ, যিটো কথাই অসমৰ মানুহক আঘাত দিয়ে, যিটো কথাই অসমৰ মানুহে বেয়া পায়, তেনেকুৱা ধৰণৰ কথা কোনো ৰাজনীতি কৰা মানুহে কোৱা উচিত নহয়। সেইকাৰণে ৰেজাউল কৰিম চৰকাৰক মই এই কথা উঠাই ল'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু তাৰ কাৰণে ক্ষমা বিচাৰিবৰ কাৰণে আহ্বান জনাইছোঁ, আৰু কংগ্ৰেছ দলকো মই আহ্বান জনাইছোঁ যাতে এনেকুৱা ধৰণৰ বক্তব্য তেওঁলোকৰ মঞ্চত প্ৰকাশ কৰিবলৈ অনুমতি নিদিয়ে।